Hello friends, welcome to Learning Web. আজি আমি যোৱাবাৰ হৈ যোৱা এডিআৰই এক্সামৰ পেপাৰ ডিসকাস কৰিম আৰু এইটো পাৰ্ট 2 হয়। পাৰ্ট 1 ত আমি 30 জিকে ক্লাস জিকে কুৱেশ্যন আমি ডিসকাস কৰিছো আৰু যি বাকি 30 থাকি গল সেইখিনি আজি আমি ডিসকাস কৰিম। টোটাল 60 জিকে কুৱেশ্যন আহিছিলে পেপাৰ 3 ত। তো আহক ক্লাসটো আৰম্ভ কৰো। ইয়াতে আছে প্ৰথমতে ইন হুইচ স্পৰ্ট ডিড ইণ্ডিয়া নট উইন এ মেডেল এট 2020 টকিঅ' অলিম্পিক্স। যে 2020 চনৰ টকিঅ' অলিম্পিক্সত ভাৰতবৰ্ষই কোনটো খেলত পদক লাভ কৰা নাছিল? অপশ্যন এ বক্সিং, অপশ্যন বি ৱেইট লিফটিং, অপশ্যন সি টাইকাণ্ডো, অপশ্যন ডি ৰেসলিং। তো ইয়াৰে শুদ্ধ উত্তৰ হ'ব অপশ্যন সি টাইকাণ্ডো। কুৱেশ্যন নম্বৰ 32 আছে দ্য ডায়মণ্ড লীগ ইজ এন annual series of competition in which area? যে ডায়মণ্ড লীগ কোনটো খেলৰ লগত জড়িত? অপশ্যন এ সুইমিং, অপশ্যন বি বেডমিণ্টন, অপশ্যন সি জিমনাষ্টিক, অপশ্যন ডি ট্ৰেক এণ্ড ফিল্ড ইভেণ্ট। তো ইয়াৰে শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি ট্ৰেক এণ্ড ফিল্ড ইভেণ্ট। কুৱেশ্যন নম্বৰ 33 আছে আইডেণ্টিফাই দ্য ইনকাৰেক্টলি মেটচ পেয়াৰ। যে অশুদ্ধকৈ মিলি থকা জোৰটো বিচাৰি উলিয়াব লাগে। অপশ্যন এত আছে ষ্টিফেন এডবাৰ্গ ক্ৰিকেট, অপশ্যন বি বিজন বৰ্গ লন টেনিছ, অপশ্যন সি টাইগাৰ উডছ গল্ফ, অপশ্যন ডি ক্ৰিষ্টিয়ানো ৰনাল্ডো ফুটবল। তো ইয়াৰে শুদ্ধ উত্তৰ হ'ব অপশ্যন এ ষ্টিফেন এডবাৰ্গ ক্ৰিকেট। অপশ্যন এ হ'ব শুদ্ধ উত্তৰ। কুৱেশ্যন নম্বৰ 34 আছে হুৱেৰ ইজ নেশ্যনেল ৱাৰ মেমৰিয়েল ইজ লোকেটেড। যে নেশ্যনেল ৱাৰ মেমৰিয়েল ক'ত আছে? অপশ্যন এ শ্ৰীনগৰ, অপশ্যন বি নিউ দিল্লী, অপশ্যন সি টাৱাং, অপশ্যন ডি অমৃতসৰ। তো ইয়াৰে শুদ্ধ উত্তৰ হ'ব অপশ্যন এ অপশ্যন বি নিউ দিল্লী। অপশ্যন বি হ'ব শুদ্ধ উত্তৰ। কুৱেশ্যন নম্বৰ 35 আছে হুইচ অফ দ্য ফলোয়িং ইজ দ্য মিছন বসুন্ধৰা অফ দ্য গভৰ্ণমেণ্ট অফ আছাম ৰিলেটেড টু। যে অসম চৰকাৰৰ মিছন বসুন্ধৰা কোনটোৰ লগত জড়িত? অপশ্যন এ আছে ফিচাৰী এণ্ড লাইভলিহুড, অপশ্যন বি উমেন এম্পাৱাৰমেণ্ট, অপশ্যন সি লেণ্ড ৰেকৰ্ড এণ্ড লেণ্ড ৰেভিনিউ আৰু অপশ্যন ডি ডিজিটেল এডুকেশ্যন। তো ইয়াৰে শুদ্ধ উত্তৰ হ'ব অপশ্যন সি লেণ্ড ৰেকৰ্ড এণ্ড লেণ্ড ৰেভিনিউ। ভূমি আৰু ভূমি ৰাজহৰ লগত মিছন বসুন্ধৰা জড়িত। কুৱেশ্যন নম্বৰ 36 আছে হুইচ অফ দ্য ফলোয়িং অৰ্গেনাইজেশ্যন ইজ নট ইন দ্য বিজনেছ অফ কমাৰ্চিয়েল ভেহিকল। যে তলৰ কোনটো বাণিজ্যিক বাহনৰ লগত জড়িত নহয়, বাণিজ্যিক বাহনৰ ব্যৱসায়ৰ লগত জড়িত নহয় সুধিছে। অপশ্যন এ লাৰ্চেন এণ্ড টাৰ্বো, অপশ্যন বি মহিন্দ্ৰ এণ্ড মহিন্দ্ৰ, অপশ্যন সি ফ'ৰ্চ মটৰ্ছ, অপশ্যন ডি টাটা মটৰ্ছ। তো ইয়াৰে শুদ্ধ উত্তৰ হ'ব অপশ্যন এ লাৰ্চেন এণ্ড টাৰ্বো। কুৱেশ্যন নম্বৰ 37 আছে ইফ দ্য pH অফ এ লিকুইড ইজ 5.0 দেন দ্য লিকুইড ইজ কি হ'ব? যদি কোনো এটা তৰল পদাৰ্থৰ pH মান কি হয় 5.0 হয় তেন্তে সেই তৰল পদাৰ্থক কি কোৱা হ'ব? এলকাইন ইন নেচাৰ, অপশ্যন বি নেচাৰেল ইন নেচাৰ, অপশ্যন সি লিকুইড ইন মেটেল আৰু অপশ্যন ডি এচিডিক ইন নেচাৰ। তো ইয়াৰে শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি এচিডিক ইন নেচাৰ। যে আম্লিক প্ৰকৃতিৰ হ'ব। অপশ্যন ডি শুদ্ধ উত্তৰ। কুৱেশ্যন নম্বৰ 38 আছে হু ইজ দ্য ভাইচ প্ৰেচিডেণ্ট অফ ইণ্ডিয়া এজ অন 1 জানুৱাৰী 2024। যে 2024 চনৰ 1 জানুৱাৰী মতে ভাৰতৰ উপৰাষ্ট্ৰপতি কোন? অপশ্যন এ গোলাব চন্দ কাটাৰিয়া, অপশ্যন বি ৰামনাথ কোবিন্দ, অপশ্যন চি জগদীপ ধাকৰ, অপশ্যন ডি ৰাজনাথ সিং। তো ইয়াৰে শুদ্ধ উত্তৰ হ'ব অপশ্যন চি জগদীপ ধাকৰ। কুৱেশ্যন নম্বৰ 39 আছে হুইচ অফ দ্য ফলোয়িং বিলংছ টু ক্লাছ 1 কেটেগৰী অফ লিভাৰ। যে তলৰ কোনটো প্ৰথম শ্ৰেণীৰ লিভাৰৰ অন্তৰ্গত? অপশ্যন এত আছে চিজৰ, অপশ্যন বিত আছে হুইল বেৰ', অপশ্যন চিত আছে হিউমেন আৰ্ম আৰু অপশ্যন ডি ষ্টেপলাৰ। তো ইয়াৰে শুদ্ধ উত্তৰ হ'ব অপশ্যন এ চিজৰ, মানে কেঁচিৰ কথা কোৱা হৈছে। অপশ্যন এ শুদ্ধ উত্তৰ। কুৱেশ্যন নম্বৰ 40 আছে দ্য নেশ্যনেল ফ্লেগ অফ হুইচ কাণ্ট্ৰি হেজ এ হোৱাইট ক্ৰছ অভাৰ ৰেড বেকগ্ৰাউণ্ড। যে কোনখন দেশৰ পতাকাত ৰঙা ৰঙৰ ওপৰত বগা ক্ৰছ চিন আছে বুলি সুধিছে। অপশ্যন এ ব্ৰাজিল, অপশ্যন বি ছুইজাৰলেণ্ড, অপশ্যন চি ইউনাইটেড ষ্টেটছ অফ আমেৰিকা আৰু অপশ্যন ডি জাপান। তো ইয়াৰে শুদ্ধ উত্তৰ হ'ব অপশ্যন বি ছুইজাৰলেণ্ড। কুৱেশ্যন নম্বৰ 41 আছে হুইচ অফ দ্য ফলোয়িং ইজ কনচিডাৰ্ড এজ দ্য আৰ্লিয়েষ্ট কম্পাইলেশ্যন। যে তলৰ কোনটো আটাইতকৈ পুৰণি? অপশ্যন এ য়জুৰ্বেদা,
অপশ্যন বি অথৰ্ববেদা, অপশ্যন চি ঋগ্বেদা আৰু অপশ্যন ডি সামবেদা। তো ইয়াৰে শুদ্ধ উত্তৰ হ'ব অপশ্যন চি ঋগ্বেদা। কুৱেশ্যন নম্বৰ 42 আছে হুইচ অফ দ্য ফলোয়িং প্লেচেছ ৱাজ এ পাৰ্ট অফ দ্য ইণ্ডাছ ভেলী চিভিলাইজেশ্যন। যে তলৰ কোনটো সিন্ধু উপত্যকাৰ এটা অংশ বুলি সুধিছে। অপশ্যন এ মেছলিপট্টনম, অপশ্যন বি বেবিলন, অপশ্যন চি মহেঞ্জোদাৰো আৰু অপশ্যন ডি বাজেণ্টাইন। তো ইয়াৰে শুদ্ধ উত্তৰ হ'ব অপশ্যন চি মহেঞ্জোদাৰো। কুৱেশ্যন নম্বৰ 43 আছে হু এমং দ্য ফলোয়িং ৱাজ ইনভলভ ইন দ্য বেটেল অফ ৱাটাৰলু। যে তলৰ কোনজন ব্যক্তি ৱাটাৰলুৰ যুদ্ধৰ লগত জড়িত। অপশ্যন আছে নেপোলিয়ন বনাপাৰ্ট, অপশ্যন বি আছে জার নিকোলাছ, অপশ্যন চি আছে এডলফ হিটলাৰ আৰু অপশ্যন ডি জৰ্জ ৱাশ্বিংটন। তো ইয়াৰে শুদ্ধ উত্তৰ হ'ব অপশ্যন এ নেপোলিয়ন বনাপাৰ্ট। কুৱেশ্যন নম্বৰ 44 আছে ভৈৰৱকুণ্ড ইজ এ ট্ৰাই জংচন অফ হুইচ অফ দ্য ফলোয়িং। যে ভৈৰৱকুণ্ড কোন তিনিটা অঞ্চলৰ কি হয় এটা ট্ৰাই জংচন ত্ৰিসূত্ৰ স্থান বুলি ত্ৰিসংযোগী স্থান বুলি সুধিছে। অপশ্যন এত আছে আসাম এণ্ড ভূটান, আসাম ভূটান এণ্ড চাইনা, অপশ্যন বি আসাম ভূটান এণ্ড অৰুণাচল প্ৰদেশ, অপশ্যন চি আসাম ভূটান ছিকিম আৰু অপশ্যন ডি আসাম ছিকিম অৰুণাচল প্ৰদেশ। তো ইয়াৰে শুদ্ধ উত্তৰ হ'ব অপশ্যন বি আসাম ভূটান এণ্ড অৰুণাচল প্ৰদেশ। অপশ্যন বি শুদ্ধ উত্তৰ। কুৱেশ্যন নম্বৰ 45 আছে হুইচ অফ দ্য ফলোয়িং ইজ জেনেৰেলি চল্টি ইন টেষ্ট। যে তলৰ কোনটো সাধাৰণতে লুণীয়া সোৱাদযুক্ত। অপশ্যন এত আছে স্ন'ফ্লেক তুষাৰকণা, অপশ্যন বি ৰেইন ৱাটাৰ, অপশ্যন চি ফ্ল'য়িং ৰিভাৰ ৱাটাৰ আৰু অপশ্যন ডি চি ৱাটাৰ। তো ইয়াৰে শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি চি ৱাটাৰ সাগৰীয়া পানী। অপশ্যন ডি শুদ্ধ উত্তৰ। কুৱেশ্যন নম্বৰ 46 আছে হুইচ অফ দ্য ফলোয়িং মাউণ্টেইন ৰেঞ্জেছ ইজ ইন নৰ্থ ইষ্ট ইণ্ডিয়া। যে তলৰ কোনটো পৰ্বতমালা উত্তৰ পূৰ্বাঞ্চলৰ অন্তৰ্গত। অপশ্যন আছে বৰাইল ৰেঞ্জ, অপশ্যন বি শিৱালিক ৰেঞ্জ, অপশ্যন চি সাতপুৰা ৰেঞ্জ আৰু অপশ্যন ডি আৰাৱলী ৰেঞ্জ। তো ইয়াৰে শুদ্ধ উত্তৰ হ'ব অপশ্যন এ বৰাইল ৰেঞ্জ। অপশ্যন এ শুদ্ধ উত্তৰ। কুৱেশ্যন নম্বৰ 47 আছে হুইচ অফ দ্য ফলোয়িং ষ্টেটমেণ্ট ইজ ইনকাৰেক্ট। যে তলৰ কোনটো ষ্টেটমেণ্ট ইনকাৰেক্ট হয় বুলি সুধিছে। অপশ্যন এ লক্ষদ্বীপ ইজ এ ইউনিয়ন টেৰিটৰী অফ ইণ্ডিয়া, অপশ্যন বি মালদ্বীপ ইজ এ ইউনিয়ন টেৰিটৰী অফ ইণ্ডিয়া, অপশ্যন চি আন্দামান এণ্ড নিকোবৰ আইলেণ্ড ইজ এ ইউনিয়ন টেৰিটৰী অফ ইণ্ডিয়া আৰু অপশ্যন ডি আছে পুডুচেৰী ইজ এ ইউনিয়ন টেৰিটৰী অফ ইণ্ডিয়া। তো ইয়াৰে শুদ্ধ উত্তৰ হ'ব অপশ্যন বি মালদ্বীপ ইজ এ ইউনিয়ন টেৰিটৰী অফ ইণ্ডিয়া। আমি জানো যে মালদ্বীপ এখন বাহিৰা দেশ হয়, ভাৰতবৰ্ষত নহয় এইটো, আৰু সেইকাৰণে এইটো কি হ'ব শুদ্ধ উত্তৰ হ'ব অপশ্যন বি শুদ্ধ উত্তৰ। যে ইয়াত কি কৈছে যে মালদ্বীপ ভাৰতৰ এখন কেন্দ্ৰীয় শাসিত অঞ্চল। তো এইটো হ'ব শুদ্ধ উত্তৰ অপশ্যন বি। কুৱেশ্যন নম্বৰ 48 আছে দ্য ইকুৱেটৰ, দ্য ট্ৰপিক অফ কেপ্ৰিকন এণ্ড দ্য ট্ৰপিক অফ কেঞ্চাৰ পাছেছ থ্ৰু হুইচ কণ্টিনেণ্ট। যে বিষুৱ ৰেখা, মকৰ ক্ৰান্তি আৰু কৰ্কট ক্ৰান্তি কোনখন মহাদেশৰ মাজেৰে পাৰ হৈ যায়। অপশ্যন এ এছিয়া, অপশ্যন বি অষ্ট্ৰেলিয়া, অপশ্যন চি চাউথ আমেৰিকা আৰু অপশ্যন ডি আফ্ৰিকা। তো ইয়াৰে শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি আফ্ৰিকা। কুৱেশ্যন নম্বৰ 49 আছে হুইচ অফ দ্য ফলোয়িং ইজ এন আইলেণ্ড ষ্টেট অফ দ্য ইউনাইটেড ষ্টেটছ অফ আমেৰিকা। যে তলৰ কোনখন ৰাজ্য এখন কি হয় আইলেণ্ড ষ্টেট হয় ইউনাইটেড ষ্টেটছ অফ আমেৰিকাৰ। অপশ্যন এ আছে মাডাগাস্কাৰ, অপশ্যন বি কেনেৰি আইলেণ্ড, অপশ্যন চি হাৱাই আৰু অপশ্যন ডি গ্ৰীণলেণ্ড। তো ইয়াৰে শুদ্ধ উত্তৰ হ'ব অপশ্যন চি হাৱাই। কুৱেশ্যন নম্বৰ 50 আছে ছাডেন বাৰ্ষ্ট ইনটু দ্য অপেন অফ হট ৱাটাৰ এণ্ড ভেপৰ ফ্ৰম ডিপ আণ্ডাৰগ্ৰাউণ্ড ইজ টাৰ্ম এজ। যে ভূগৰ্ভৰ পৰা হঠাৎ নিৰ্গত হোৱা গৰম পানী আৰু বাষ্প ওলোৱা কাৰ্যক কি বোলা হয়। অপশ্যন এত আছে গেছিয়াৰ উষ্ণ প্ৰস্ৰৱণ, অপশ্যন বি ভলকেনো, অপশ্যন চি টৰ্নাডো আৰু অপশ্যন ডি চুনামি। তো ইয়াৰে শুদ্ধ উত্তৰ হ'ব অপশ্যন এ উষ্ণ প্ৰস্ৰৱণ গেছিয়াৰ। অপশ্যন এ শুদ্ধ উত্তৰ। কুৱেশ্যন নম্বৰ 51 আছে হুইচ অফ দ্য ফলোয়িং ইজ নট এ কম্পনেণ্ট অফ দ্য কনষ্টিটিউশ্যন অফ ইণ্ডিয়া। যে তলৰ কোনটো ভাৰতীয় সংবিধানৰ এটা উপাদান নহয়। অপশ্যন এত আছে ডিৰেক্টিভ প্ৰিন্সিপল অফ ষ্টেট পলিচি, ৰাষ্ট্ৰ পৰিচালনাৰ নিৰ্দেশনাত্মক নীতি, অপশ্যন বি আছে দ্য ডিৰেক্টিভ ৰাইটছ অফ দ্য চেণ্টাৰ, যে কেন্দ্ৰৰ নিৰ্দেশনাত্মক অধিকাৰ, আৰু অপশ্যন চিত আছে দ্য ফাণ্ডামেণ্টেল ৰাইটছ মৌলিক অধিকাৰ, অপশ্যন ডি দ্য ফাণ্ডামেণ্টেল ডিউটিজ মৌলিক কৰ্তব্য। তো ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি দ্য ডিৰেক্টিভ ৰাইটছ অফ দ্য চেণ্টাৰ। অপশ্যন বি হ'ব শুদ্ধ উত্তৰ। কুৱেশ্যন নম্বৰ 52 আছে এ কণ্টিনিউৱাছ ৰাইজ ইন দ্য প্ৰাইজ লেভেল ইজ কল্ড। যে ক্ৰমাগতভাৱে বৃদ্ধি পোৱা মূল্যক কি বোলা হয়। অপশ্যন এত আছে ষ্টেগফ্লেশ্যন, অপশ্যন বিত আছে ডিফ্লেশ্যন, অপশ্যন চিত আছে হাইপাৰ ইনফ্লেশ্যন আৰু অপশ্যন ডিত আছে ইনফ্লেশ্যন। তো ইয়াৰে শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি ইনফ্লেশ্যন মুদ্ৰাস্ফীতি।
কুৱেশ্যন নম্বৰ 53 আছে হোৱাট ডাজ ডে ষ্টেণ্ড ফৰ দ্য নেশ্যনেল ৰুৰেল লাইভলিহুড মিছন যে নেশ্যনেল ৰুৰেল লাইভলিহুড মিছনত ডে কি বুজায় সেই কথাটো সুধিছে অপশ্যন এত আছে ডিষ্ট্ৰিক্ট এভেইলেবিলিটি য়োজনা অপশ্যন বিত আছে দীনদয়াল অন্তোদয়া য়োজনা অপশ্যন চিত আছে দীনদয়াল আয়ুৰ্বেদিক য়োজনা আৰু অপশ্যন ডিত আছে ডিষ্ট্ৰিক্ট এচিভমেণ্ট য়োজনা তো ইয়াৰে শুদ্ধ উত্তৰ হ'ব অপশ্যন বি দীনদয়াল অন্তোদয়া য়োজনা অপশ্যন বি হ'ব শুদ্ধ উত্তৰ কুৱেশ্যন নম্বৰ 54 আছে হুইচ অফ দ্য ফলোয়িং নভেল ৱাজ ৰিটেন বাই পদ্মশ্ৰী ৰংবং তেৰং যে পদ্মশ্ৰী ৰংবং তেৰঙে লিখা উপন্যাস কোনখন অপশ্যন এ মৃত্যুঞ্জয় অপশ্যন বি অসীমত যাৰ হেৰাল সীমা অপশ্যন চি ৰংমিলিৰ হাঁহি আৰু অপশ্যন ডি মিৰি জীয়ৰী তো ইয়াৰে শুদ্ধ উত্তৰ হ'ব অপশ্যন চি ৰংমিলিৰ হাঁহি কুৱেশ্যন নম্বৰ 55 হুইচ অফ দ্য ফলোয়িং ইজ নট এ চেণ্ট্ৰেল আৰ্ম পুলিচ ফ'ৰ্চ অফ ইণ্ডিয়া যে তলৰ কোনটো কেন্দ্ৰীয় সশস্ত্ৰ আৰক্ষী বাহিনী নহয় বুলি সুধিছে অপশ্যন এ ইণ্ডিয়ান কোষ্ট গাৰ্ড অপশ্যন বি সশস্ত্ৰ সীমা বল অপশ্যন চি নেশ্যনেল ছিকিউৰিটি গাৰ্ড আৰু অপশ্যন ডি চেণ্ট্ৰেল ইণ্ডাষ্ট্ৰিয়েল ছিকিউৰিটি ফ'ৰ্চ তো ইয়াৰে শুদ্ধ উত্তৰ হ'ব অপশ্যন এ ইণ্ডিয়ান কোষ্ট গাৰ্ড অপশ্যন এ শুদ্ধ উত্তৰ কুৱেশ্যন নম্বৰ 56 আছে হোৱাট ইজ দ্য কেমিকেল চিম্বল ফৰ চিলভাৰ যে ৰূপৰ ৰাসায়নিক সংকেত কি অপশ্যন এ এ জি অপশ্যন বি এছ আই অপশ্যন চি এছ বি আৰু অপশ্যন ডি এ ইউ ইয়াৰে শুদ্ধ উত্তৰ হ'ব অপশ্যন এ জি কুৱেশ্যন নম্বৰ 57 আছে হু ইজ দ্য প্ৰেচিডেণ্ট অফ দ্য USA এজ অন 1 জানুৱাৰী 2024 যে 2024 চনৰ 1 জানুৱাৰীত আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি কোন আছিল অপশ্যন এ বৰাক ওবামা অপশ্যন বি ডনাল্ড ট্ৰাম্প অপশ্যন চি জো বাইডেন আৰু অপশ্যন ডি ঋষি সানাক তো ইয়াৰে শুদ্ধ উত্তৰ হ'ব অপশ্যন চি জো বাইডেন অপশ্যন চি শুদ্ধ উত্তৰ কুৱেশ্যন নম্বৰ 58 আছে হুইচ অফ দ্য ফলোয়িং ইজ কনচিডাৰ্ড এজ দ্য পাৱাৰ হাউচ অফ এন এনিমেল চেল যে প্ৰাণী কোষৰ কোনটোক পাৱাৰ হাউচ বোলা হয় অপশ্যন এ নিউক্লিয়াছ অপশ্যন বি গলগি এপাৰেটাছ অপশ্যন চি ৰাইবজম আৰু অপশ্যন ডি মাইট্ৰকণ্ড্ৰিয়া তো ইয়াৰে শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি মাইট্ৰকণ্ড্ৰিয়া কুৱেশ্যন নম্বৰ 59 আছে হুইচ অফ দ্য ফলোয়িং কাণ্ট্ৰিজ ডাজ নট হেভ এ চি শ্ব'ৰ যে তলৰ কোনখন দেশৰ উপকূল নাই বুলি সুধিছে অপশ্যন এ চাইনা অপশ্যন বি আফগানিস্তান অপশ্যন চি ম্যানমাৰ আৰু অপশ্যন ডি ইৰাণ তো ইয়াৰে শুদ্ধ উত্তৰ হ'ব অপশ্যন বি আফগানিস্তান কুৱেশ্যন নম্বৰ 60 শেষৰ কুৱেশ্যন এইটো দ্য ৱৰ্ল্ডছ লাৰ্জেষ্ট আইলেণ্ড গ্ৰীণলেণ্ড ইজ এ পাৰ্ট অফ হুইচ অফ দ্য ফলোয়িং কাণ্ট্ৰিজ যে বিশ্বৰ আটাইতকৈ ডাঙৰ আইলেণ্ড মানে দ্বীপ গ্ৰীণলেণ্ড কোনখন দেশত আছে সেই কথাটো সুধিছে অপশ্যন এ ডেনমাৰ্ক অপশ্যন বি ছুইডেন অপশ্যন চি কানাডা আৰু অপশ্যন ডি আইচলেণ্ড তো ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ ডেনমাৰ্ক তো আজি এইখিনি আছিলে আমি যোৱাবাৰ যে এডিআৰই এক্সামত আহিছিলে পেপাৰ 3 তাতে কি আহিছিলে টোটেল 60 জিকে কুৱেশ্যন আহিছিলে আমি সেইখিনি আলোচনা কৰিলোঁ দুটা পাৰ্টত আলোচনা কৰিলোঁ আগৰ পাৰ্টটো যদি চোৱা নাই চাই ল'ব তো আজি এইখিনি আছিল আশা কৰিছোঁ ক্লাছটো ভাল লাগিছে যদি ভাল লাগিছে লাইক এটা কৰিব আৰু যিমান পাৰে শ্বেয়াৰ কৰিব আৰু যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি ৰাখিব তো আজি ইমানতে এৰিছোঁ ধন্যবাদ